ৰাতিপুৱালে মাত্ৰ নতুন সংগ্ৰাম শুৰু হৈ গ'ল কেমেৰাটো লগাই থওঁ আৰু মই কি কৰি থাকিম সেইটো হৈ থাকিব আপোনালোকৰ লগতো কথা পাতি মই একেলগে নিমখ হালধি চব দি দিওঁ যিহেতু মেথি মোৰ ফেভৰেট সেইকাৰণে যেতিয়াও মানে পৰঠা বনাওঁ আলু মেথি পৰঠা বনামেই এইখিনি খচি লওঁ মানে হালধীয়া যে লাগিছে ইয়াত মই হালধি দিয়া নাই মই বেচন দিছোঁ সেইটো হৈ গ'ল মই এতিয়া এইখিনি দি দিম মেথিখিনি আজি মেথি সৰহকৈ দিছোঁ পৰঠাখিনি বনাম এতিয়া মেথি পৰঠাখিনি মই আকৌ লোহাৰ কেৰাহী টাৱাহে ইউজ কৰোঁ নন ষ্টিকবোৰ যে ভাল নহয় শৰীৰৰ কাৰণে যিমান গৰম কৰিব সিমান তাত যিটো কোটিং থাকে সেই কোটিংটোৰ পৰা বহুত পয়জনাছ কেমিকেলছবোৰ ৰিলিজ হয় আৰু যিমান পাৰোঁ নিজকে ছেফ ৰাখিবলৈ চেষ্টা কৰোঁ সেইকাৰণে মানে মই লোহাৰৰ বস্তু চেষ্টা কৰি আছোঁ যিটো কাষ্ট আইৰণ বুলি কয় যে সেইটো কিনিবলৈ কিন্তু ইমান দাম কিনা নাই এতিয়ালৈকে কিনিম আৰু চাগে সহজে কিনিম আৰু সোনকালে চৰি মোৰ মানে এই অসমীয়াটো গণ্ডগোল হৈ যায় নহয় মাজে মাজে মই আকৌ অসমীয়া কৈয়ে ভাল পাওঁ এই ইয়াত আকৌ 10 বছৰ দিন বাহিৰত থাকি অসমৰ পৰা এই অসমীয়াটো মানে অকল আৰু মাৰ লগত আৰু এজন ফ্ৰেণ্ডৰ লগতহে কথা পতা হয় এই মানে অসমীয়াটো বেয়া হৈ গৈছে বৰ জিভাখন নুঘূৰে কেতিয়াবা বেয়া নাপাব দেই মাফ কৰিব বৰ ধুনীয়া হয় নহয় এইবোৰ পৰঠাবোৰ খাবলৈ আপোনালোকে বনাই খাবচোন এইটো মানে কি ইজিও হয় আপুনি এটা চব্জি নবনালেও হৈ যায় আৰু মই চব কাম সহজতে ভালকৈ কৰাৰ চেষ্টা কৰোঁ টাৱাখন গৰম হোৱা নাই টাৱাখন গৰম হৈ গ'ল কালি এটা বেয়া কাম কৰিলোঁ নহয় মই কামটো কি কালি মানে একদম জোচতে যে আমাৰ ইণ্ডিয়া যে জিকিলে মই আৰু খুব ভিডিঅ' আপলোড কৰি দিলোঁ টিভিৰ পৰা ৰেকৰ্ডিং কৰি মোৰ আকৌ ফেচবুকৰে আকৌ মোৰ ইছ্যুজ পঠিয়ালে তাৰপিছত মানে একদম ইমান ফূৰ্তি লাগিলে আপোনালোকৰ ভাল লাগিছে চাগে যিহেতু আমাৰ ইণ্ডিয়ান টিমটো জিকিছে তাৰপিছত মই লিখিছোঁ আৰু আকৌ যে এক্সাইটমেণ্টতে আৰু কৰি দিলোঁ প্লিজ মানে মোক মানে একো কৰা নাই তেওঁলোকে খালি ইছ্যুজ দি দিছিলে আৰু মই এতিয়া আকৌ লাইক আৰু কমেণ্ট কৰিব পৰা নাই আপোনালোকৰ আইডিত গৈ পেলাই পেজত গৈ চৰি সেইটো কাৰণে বেয়া নাপাব আকৌ যেতিয়া খুলি দিব মই লিখি আছোঁ যেতিয়া হেৰি কৰি দিব আকৌ মই আপোনালোকক জৰুৰ লাইক কৰিম কমেণ্ট কৰিম গিফ্ট পঠিয়াম বুজি পাইছে মোৰ কথাটো প্ৰব্লেমটো এখন ৰুটিখন হৈ গ'ল মই ইয়াতে অকণমান ঘি লগাই দিম মই এটা কথা গম পালোঁ যে মানে অকল আটা দি পেলাই যদি আপুনি ৰুটিখিনি বনাই নহয় যিবোৰ চুগাৰ পেচেণ্ট থাকে নহয় সেই চুগাৰ পেচেণ্টখিনিৰ কাৰণে প্ৰব্লেম হৈ যায় যিহেতু আটাইও মানে খুব চুগাৰটো বঢ়ায় আৰু তাৰ কাৰণে মই মানে কি কৰিলোঁ বেচন মিলাই দিলোঁ বেচনত মানে চুগাৰ বঢ়োৱা যিটো গ্লাইচেমিক ৰেট বুলি কয় সেইটো মানে কম আছে সেইটো কাৰণে আৰু মানে যেতিয়া আপুনি খোৱা বস্তুৰ লগত ফেটটো হেৰি কৰিব এইটো এটা মোৰ ফালৰ পৰা টিপে হয় যেতিয়া আপোনালোকে ফেট ইউজ কৰিব তেতিয়া মানে বডিয়ে সোনকালে সুগাৰলৈ কনভাৰ্ট কৰিব নোৱাৰে অকণমান দেৰি লাগে কষ্ট হয় মানে বডিটোৰ মানে যিটো ফাংচন আছে আমাৰ
ব্লাডলে যেটো আমাক কনভাৰ্ট কৰি দিয়ে চেঞ্জ কৰি দিয়ে আমাৰ খোৱাবোৰ সেইটো ৰিলিজ কৰি দিয়ে সুগাৰলে সেইটো মানে স্লো ডাউন হৈ যায় সেইকাৰণে বুজি পালো আৰু এইবোৰ আচলতে মই মানে গুগলতে চাই থাকো আৰু ইনষ্টাগ্ৰামতো এনেকুৱা এজন ডক্টৰ আছে মানে তেওঁলোকে মানে কৈ থাকে আৰু তো সেইকাৰণে মানে যিহেতু মই 50+ হয় না তা মোৰ অকমান কন্ট্ৰোল কৰাটো বহুত জৰুৰী হৈ গৈছে এতিয়া কিমান দৰব খাই থাকিম বেছি দৰব মানে কি আৰু প্ৰেছাৰৰ প্ৰব্লেম কৰিছে অলপ কোলেষ্ট্ৰলৰ দিগদাৰ কৰিছে মোক সুগাৰটো আছে 5 বছৰমান হৈ গ'ল কন্ট্ৰোলতে আছে সেইকাৰণে মই ফিটনেছ ক্লাছবোৰ জয়েন কৰি থাকো এতিয়া আকৌ জয়েন কৰিছো সেইখিনি মই মানে ফটো কৰা নাই মানে তেওঁ মানে এটা বনা কৰি থৈছে মোৰ ভিডিঅ' কৰিবলৈ তাত তেওঁ মানে এতিয়া মোক ঘৰতে শিকাইছে আৰু আছে মানুহ 3 গৰাকীমান তেওঁলোকে মানে তেওঁলোকৰ লগত শিকিছো ভিডিঅ' কৰিম আৰু লাহে লাহে